কোনে মই বছৰ বয়সতে বিয়াৰ ৰ'দত মই ফুল চাকৰি কৰি কোনে ল'লে ৰাজবাবু মাটি দালালি ৰাজবাবু প্ৰথমে তিনিআলি আজি কৰক না মাটিখিনি এৰেষ্ট হৈছে কথা যদি জেনুইনলি কৈছে তেওঁ ঘূৰাই দিয়ক নহয় না আপোনাৰ পৰা চহী ল'লে মোৰ পৰা ৰাতি 9টা বজাৰ পাছত ধৰি ল'লে বোলে কিহত বোলে আপোনাৰ ধেৰ কিবা কিবি আহিব দিয়ক গৰমত দিবলৈ মাইকী মানুহজনী নিছে আৰু দুজন মানুহ লৈ গৈছে বজাৰ কৰি আছিলে ইয়াত আছে নেকি চাকৰি আপোনাৰ তেজপুৰ চাৰ্কিল হয় তেজপুৰ চাৰ্কিল মই বৰ্ডাৰ আজি আমাৰ শোণিতপুৰ জিলাৰ কেইবাটাও বিষয় লৈ আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ অৰুণোদয়ৰ নতুন বেনিফিচিয়াৰীসকলক আমি কেনেকৈ চিলেক্ট কৰিম সেই বিষয়ে আমি আলোচনা কৰিলোঁ CM ট্ৰিপুলেট আমাৰ জিলাখনৰ প্ৰায় 3000 ল'ৰা ছোৱালীয়ে ৭৫,000 টকা প্ৰথম কিস্তি পাব পৰৱৰ্তী সময়ত বাকী 2 লাখ টকাৰ বাকী থকা অংশখিনি পাব এই বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ এটিকলি দুটিপাতৰ আঁচনিখনৰ বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ আৰু মহিলা উদ্যমিতা আঁচনিত আমাৰ গোটেইকেইটা সমষ্টিত প্ৰায় 25,000কৈ গড়ে আমাৰ মহিলাসকলে 10,000কৈ টকা পাব এই বিষয়ে আলোচনা কৰিলোঁ মুঠৰ ওপৰত জিলাখনৰ ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে প্ৰায় 38 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু অসমৰ প্ৰায় 30 লাখ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ যোগেদি 30,000কৈ টকা 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমাৰ অসমৰ প্ৰায় এই মুহূৰ্তত ৭৫,000 ল'ৰা ছোৱালীয়ে ৭৫,000কৈ টকা প্ৰথম কিস্তি পাব মুঠৰ ওপৰত টোটেল 2,000কৈ টকা পাব এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰিলোঁ যাতে আমাৰ জিলাখনৰ কোনো বেনিফিচিয়াৰী বাদ নপৰে যোনে পাব লাগে যাতে আমাৰ গভৰ্ণমেণ্টলৈকে কটা ঘূৰি নাযায় যি প্ৰায় 35,000 নতুন কটা আহিছে প্ৰত্যেকটো ব্যক্তিক প্ৰত্যেকটো কটা বা প্ৰত্যেকখন আঁচনি ইয়াতে যাতে সীমাবদ্ধ হৈ যায় মানে আমি ঘূৰাই দিব লাগে যাতে নহয় কেতিয়াবা কি হয় আমাৰো কেতিয়াবা অমনোযোগিতাৰ কাৰণে বা আমাৰ বেনিফিচিয়াৰীসকলে কিছু কথা ভালদৰে নাজানে ক'ত ফৰ্মখন ফিল আপ কৰিব লাগে কোনটো নাম্বাৰ দিব লাগে সেই কথাবিলাকৰ কাৰণে অলপ খেলি মেলি হয় তাৰ কাৰণে কি হয় আমি কোটা ফিল আপ কৰিব নোৱাৰোঁ পৰৱৰ্তী সময়ত জিলাখনৰ পৰা সেই কোটাটো ষ্টেটলৈকে ঘূৰি যায় কিন্তু কাৰ অসুবিধা হয় আমাৰ জিলাখনৰ মানুহৰ অসুবিধা হয় গতিকে যাতে আমাৰ কোটা আমাৰ ইয়াতে আমি শেষ কৰিব পাৰোঁ আমাৰ কোটা যাতে ঘূৰাই দিব নালাগে সেই কথাকেইটাৰ কাৰণে আমি আজিৰ এই সভাখনত গুৰুত্ব সহকাৰে আলোচনা কৰিলোঁ মই গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত বিশেষ ক'ব খোজা নাই কিন্তু এটা কথা মই অন্ততঃ ক'ব পাৰোঁ যিহেতু আমি গো মাতাক পূজা কৰোঁ কোনো বিজেপি আৰু RSSৰ স্বয়ংসেৱকে বা কাৰ্যকৰ্তাই গো মাংসলে এনেকৈ চাবও নোৱাৰে যিহেতু আমি গো মাতাক পূজা কৰোঁ চোৱাটো দূৰৰ কথা টাচ কৰাটো দূৰৰ কথা আমি চাবলৈও ভয় খাওঁ গতিকে গোকাত মিছা কথা তেওঁলোকৰ যিসকল ভোটাৰ তেওঁলোকৰ ভোটাৰসকলক সুৰক্ষিত কৰিবলৈ যোনে এই বৰ্বৰ কামবিলাক কৰে যোনে বেয়া কামবিলাক কৰে তেওঁলোকক সুৰক্ষা দিবলৈ এইটো এটা আচলতে অপপ্ৰচাৰ চলাইছে মই আকৌ কৈছোঁ আমি গো মাতাক পূজা কৰোঁ আমাৰ ভাৰতীয় সংস্কৃতিয়ে গো মাতাক পূজা কৰে গতিকে আমি গো মাংস টাচ কৰাটো আমাৰ কাৰণে অসম্ভৱ কথা চাবলৈও আমাৰ কাৰণে কষ্টকৰ গতিকে মই আকৌ কৈছোঁ কংগ্ৰেছ দলে বা তাৰ নেতাসকলে এই দলৰ নেতাসকলে তেখেতলোকৰ সমৰ্থকসকলক যিসকলে এই বেয়া কামবিলাক কৰে এই বেয়া কাম কৰা সমৰ্থকসকলক সুৰক্ষা দিবলৈ এনেকৈ অপপ্ৰচাৰত লিপ্ত হৈছে এই অপপ্ৰচাৰৰ বিষয়ে ৰাইজে নিশ্চয়কৈ বিচাৰ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত